বিদ্যুতৰ বিলৰ নামত আপুনি এটকাও খৰচ কৰিব নালাগে আৰু যদিহে আপুনি শূন্য বিদ্যুতৰ বিল কৰিব বিচাৰিছে তেতিয়া হলে শীঘ্ৰে আবেদন কৰক প্ৰধানমন্ত্ৰীৰ বিশেষ আঁচনি ইতিমধ্যে মুকলি কৰা হৈছে এই আঁচনিৰ জৰিয়তে 1,70,000 ৰাজ্যৰ লোকে সুবিধা প্ৰথম পৰ্যায়ত লাভ কৰিব আৰু নতুনকৈ 2 লাখ লোকে আবেদন কৰিছে আপুনিও যদি এই আঁচনিৰ সুবিধা ল'ব বিচাৰে বিনামূলীয়া বিদ্যুতৰ বিল যদি আপুনি কৰিব বিচাৰে তেতিয়া হলে শীঘ্ৰে কৰক আবেদন আমি লৈ আহিছো সবিশেষ খবৰ আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুতৰ বিল এই মুহূৰ্তত এটা ভাল খবৰ বিনামূলীয়া হ'বলৈ গৈ আছে বিদ্যুতৰ বিল দিব নালাগে বিদ্যুতৰ বিলৰ বাবে এটকাও দিব নালাগে আৰু শূন্য হ'বলৈ গৈ আছে বিদ্যুতৰ বিল প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাই লাভান্বিত কৰিব আপোনাক প্ৰধানমন্ত্ৰী বিশেষ আঁচনি আপোনাক লাভান্বিত কৰিব সূৰ্যঘৰ আঁচনিয়ে লাভান্বিত কৰিব আপোনাক 3 কিলোৱাট সোলাৰ পেনেল লগালে লাভ কৰিব 1,30,000 টকা খৰচত 1 লাখ টকাৰ 1,30,000 টকা দিব চৰকাৰে সোলাৰ পেনেলৰ জৰিয়তে আপোনাৰ বিনামূলীয়া হ'ব বিদ্যুতৰ বিল আৰু অসমত 1,70,000 পৰিয়ালে প্ৰথম অৱস্থাত লাভ কৰিব বিনামূলীয়া বিজুলী ইতিমধ্যে 1,70,000 পৰিয়ালে স্থাপন কৰিছে সোলাৰ পেনেলৰ জৰিয়তে নিজৰ ঘৰৰ বিজুলী উৎপাদনৰ লগতে বিজুলী বিক্ৰী কৰি ইলেক্ট্ৰিচিটি বৰ্ডক বিজুলী বিক্ৰী কৰি আপুনি ধনু ঘটিব পাৰিব আৰু নতুনকৈ 2 লাখ লোকে পেনেলৰ বাবে কৰিছে আবেদন নিজৰ ঘৰৰ বাবে বিজুলী নিজে উৎপাদন কৰিব পাৰিব আপুনি আৰু আবেদন কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰ লাগিব আধাৰ কাৰ্ড পান কাৰ্ড লাগিব আপোনাক আয়ৰ প্ৰমাণপত্ৰ লাগিব এখন ফটো লাগিব বিজুলী বিক্ৰী কৰি ধনু আপুনি যেহেতু ঘটিব পাৰিব প্ৰতিটো পৰিয়ালে সোলাৰ পেনেল লগাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া বিদ্যুৎক লৈ কৰিছে বৃহৎ মন্তব্য ৰাজ্যৰ অতি শীঘ্ৰেই হ'ব বিনামূলীয়া বিদ্যুৎ আপোনালোকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব শূন্য হ'ব বিদ্যুতৰ বিল আৰু ইয়াৰ পূৰ্বেও যেহেতু প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি মুকলি কৰিছিল আৰু তাৰ পাছতেই দেশৰ কোটি কোটি জনতাক জনাইছিল যে শূন্য হ'বলৈ গৈ আছে বিজুলী বিল ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা বিজুলী আপুনি ল'ব নালাগে সোলাৰ পেনেলৰ জৰিয়তে নিজৰ ঘৰৰ বিজুলী উৎপাদন কৰাৰ লগতে আপোনালোকে বিজুলী বিক্ৰী কৰি ধনু ঘটিব পাৰিব আৰু সোলাৰ পেনেল লগোৱাৰ 1.5 লাখ টকা খৰচ হ'ব সেই 1.5 লাখৰ 1,30,000 ৰাজ সাহায্য দিব চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও ইতিমধ্যে কৰিছে বৃহৎ মন্তব্য আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰোঁ 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাও আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰোঁ আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলায় দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া
সৌৰশক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যেহেতু 20,000 টকা লগালে আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজেই উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাও 1.5 লাখ টকা আমাৰ খৰচ হ'ব 1,30,000 টকা আমাক চৰকাৰে দিব ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰো আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজে একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে এবাৰ পেনেলখন লগালে ধুনিয়াকৈ লাগি থাকে মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই ভাবো যে আজি আমাৰ নামৰূপ তাপবিদ্যুৎ প্ৰকল্প আকৰ্ষণ কৰি